নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কাইলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে নাগৰিকত্ব সংশোধনী আইন চুমুকৈ কা বিৰোধী আন্দোলন নেছৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ'ব কা বিৰোধী আন্দোলন ৰাজ্যত পুনৰ কা আন্দোলনৰ উকমুকনি কাইলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ'ব কা বিৰোধী আন্দোলন নেছৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ'ব কা বিৰোধী আন্দোলন সমূহ অসমবাসী ৰাইজক কা আন্দোলনত ভাগ লোৱাৰ আহ্বান সৌদ অসম ছাত্ৰ সন্থাৰ ৰাজ্যবাসীক আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কা বাতিলৰ লগতে আইএলপি প্ৰদানৰ দাবীত সাব্যস্ত কৰিব প্ৰতিবাদ পৰৱৰ্তী খবৰ হৰ ঘৰ তিৰংগা অভিযানত কেন্দ্ৰীয় চৰকাৰে লাভ কৰিলে 500 কোটি টকাৰ ৰাজহ এই বৰ্ষৰ স্বাধীনতা দিৱসত দেশজুৰি বিক্ৰী হ'ল 30 কোটি পতাকা হৰ ঘৰ তিৰংগা অভিযানত কেন্দ্ৰীয় চৰকাৰে লাভ কৰিলে 500 কোটি টকাৰ ৰাজহ এই বৰ্ষৰ স্বাধীনতা দিৱসত দেশজুৰি বিক্ৰী হ'ল 30 কোটি পতাকা CAITয়ে সদৰি কৰিছে এই তথ্য 22 জুলাইত হৰ ঘৰ তিৰংগা অভিযান মুকলি কৰা হৈছিল 13 পৰা 15 আগষ্টলৈ ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল চৰকাৰে 75 সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে হাতত লোৱা হৈছিল হৰ ঘৰ তিৰংগা অভিযান পৰৱৰ্তী খবৰ কাইলৈ অসম বিধানসভাৰ এদিনীয়া অধিৱেশন হাজো অসম বিধানসভা প্ৰকল্প বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে অনুষ্ঠিত হ'ব এদিনীয়া অধিৱেশন বুধবাৰে বিয়লি 3 বজাত আৰম্ভ হ'বলগীয়া অধিৱেশন সন্ধিয়া 7 বজাত সামৰণি পৰিব অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনখন বুধবাৰে অনুষ্ঠিত হ'ব বিধানসভাৰ পুৰণি সদনতে দেশৰ স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱৰ বাবে অসম বিধানসভাৰ এই বিশেষ অধিৱেশন এদিনীয়া অধিৱেশনৰ বাবে সাজু হৈছে অসম বিধানসভা প্ৰকল্প বিয়লি 3 বজাত আৰম্ভ হ'বলগীয়া অধিৱেশনখন প্ৰায় 4 ঘণ্টা ধৰি চলিব এক আছুতীয়া সাক্ষাৎকাৰত সংবাদ প্ৰতিষ্ঠান নিউজ 18ক এই কথা জনাইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাৰ অধ্যক্ষগৰাকীৰ মতে অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ'ব বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ ওপৰত আলোচনা হ'ব বুলিও কয় বিশ্বজিৎ দৈমাৰীয়ে আগষ্ট মাহৰ এদিনীয়া বিশেষ অধিৱেশনখনলৈ আশাবাদী BPFৰ বিধায়িনী দলৰ নেতা দুৰ্গা দাস বড়ো কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োৱে স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱৰ বাবে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনতেই ৰাজ্যখনে ভাল খবৰ পাব বুলি আশা কৰিছে বুধবাৰৰ এদিনীয়া অধিৱেশনখন বিয়লি 3 বজাত আৰম্ভ হ'ব য'ত মাজতে সময় উলিয়াই মুখ্যমন্ত্ৰীয়ে সৰু সজাই লৈ গৈ 4:30 উদ্বোধন কৰিব সন্মানী ডুৰাণ কাপৰ খেল বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ পুনৰ বৃদ্ধি কৰা হ'ল আমুল গাখীৰৰ দাম সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ পুনৰ বৃদ্ধি কৰা হ'ল আমুল গাখীৰৰ দাম যোৱা মাহত দুগ্ধজাত সামগ্ৰীৰ ওপৰত কাৰ্যকৰী কৰা GSTৰ প্ৰভাৱ লাহে লাহে দেখিবলৈ পোৱা গৈছে দেশৰ সৰ্ববৃহৎ গাখীৰ কোম্পানী আমুলে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে 17 আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা নতুন নিৰিখ কাৰ্যকৰী হ'ব আমুলৰ গাখীৰত এতিয়াৰ পৰা 2 টকাকৈ বৃদ্ধি পাব সমগ্ৰ ভাৰতত ব্যয়বহুল হ'ব আমুল গাখীৰ গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে গাখীৰৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে এতিয়াৰ পৰা 500 গ্ৰাম আমুল গোল্ডৰ মূল্য 31 টকালৈকে বৃদ্ধি পাব গ্ৰাহকসকলে এতিয়া 25 টকাত আমুল তাজাৰ 500 মিলিলিটাৰ পেকেট আৰু 28 টকাত 500 মিলিগ্ৰামৰ শক্তি পেকেট লাভ কৰিব আমুল কোম্পানী দিয়া তথ্য অনুসৰি নতুন আহমেদাবাদ গুজৰাট দিল্লী NCR মুম্বাই আৰু পশ্চিমবংগত ইতিমধ্যে বৃদ্ধি পাইছে গাখীৰৰ দাম কোম্পানীটোৱে কৈছে যে গাখীৰৰ পৰিচালনা ব্যয় আৰু উৎপাদন ব্যয় বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে পৰৱৰ্তী খবৰ ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনক
ভাৰতৰ পৰা আঁতৰিল 17 অনুৰ্ধৰ মহিলা বিশ্বকাপ। ভাৰতীয় ফুটবলৰ ইতিহাসত লিপিবদ্ধ হ'ল এক কলা অধ্যায়ৰ। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনক ফিফাৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে। ফিফাই এক প্ৰেছ বিবৃতিযোগে কয় যে ফেডাৰেশ্যনত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবেই এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰাচলতে ফিফাই ফেডাৰেশ্যনৰ নিৰ্বাচনত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ হস্তক্ষেপ মুঠেও ভালদৰে গ্ৰহণ কৰা নাছিল। ফলস্বৰূপে ফেডাৰেশ্যনে এই শাস্তিৰ সন্মুখীন হ'ব লগা হ'ল। কেইমাহমান পূৰ্বে উচ্চতম ন্যায়ালয়ে ফেডাৰেশ্যনৰ সংবিধান সংশোধন আৰু দ্ৰুত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসকৰ এখন 3জনীয়া সমিতি গঠন কৰি দিছিল। অহা 28 আগষ্টত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। পিছে স্বায়ত্তশাসিত ক্ৰীড়া সংস্থাসমূহত তৃতীয় পক্ষৰ হস্তক্ষেপ ফিফাৰ আইন বিৰোধী। সেয়েহে ফিফাই এই সমিতিৰ হস্তক্ষেপৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত ল'লে। ইপিনে কেৱল ফেডাৰেশ্যনক নিষিদ্ধ কৰাই নহয়, লগতে অনুৰ্ধ 17 মহিলা বিশ্বকাপো ভাৰতৰ পৰা আঁতৰাই দিয়া হৈছে। চলিত বছৰৰ 11 পৰা 30 অক্টোবৰলৈকে ভাৰতত মহিলা অনুৰ্ধ 17 বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল। ফিফাৰ নিষেধাজ্ঞাৰ ফলত ভাৰতত বিশ্বকাপ অনুষ্ঠিত নহ'ব বুলি জনোৱা হৈছে। ফিফাই এক প্ৰেছ বিবৃতিত কয় যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ কাৰ্যকৰী সমিতিয়ে সকলো নিয়ন্ত্ৰণ ঘূৰাই নোপোৱালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। সূত্ৰসমূহৰ মতে ফিফাই পিছত মহিলা বিশ্বকাপৰ বিষয়ে চিন্তা কৰিব। ভৱিষ্যতে পৰিস্থিতিয়ে কি ৰূপ লয় তালৈ চাই ফিফাই পৰৱৰ্তী পদক্ষেপ ল'ব। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ফিফাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনক নিষিদ্ধ কৰাৰ লগতে আগন্তুক অনুৰ্ধ 17 বিশ্বকাপ আয়োজনো ভাৰতৰ পৰা আঁতৰাই নিয়াৰ ভাবুকি দিছিল। দৰাচলতে উচ্চতম ন্যায়ালয়ে ফেডাৰেশ্যনক দুৰ্নীতিৰ পৰা মুক্ত কৰি নতুন আৰু স্বচ্ছভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এখন বিশেষ সমিতিক দায়িত্ব দিছে। কিন্তু ফিফাৰ আপত্তি এই তৃতীয় পক্ষক লৈয়েই। ইপিনে বিশ্ব ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা ফিফাই ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। সমস্যাটো সোনকালে সমাধান হ'ব বুলি ফিফাই আশাবাদী। সমস্যাটো শীঘ্ৰে সমাধান হ'লে ভাৰতত অনুৰ্ধ 17 মহিলা বিশ্বকাপ অনুষ্ঠিত হ'বও পাৰে। পৰৱৰ্তী খবৰ, বিদ্যালয়ৰ সম্পত্তিৰ দায়িত্ব সমাজক লোৱাৰ আহ্বান ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। বিদ্যালয়ৰ সা সম্পত্তিৰ দায়িত্ব ল'ব লাগিব সমাজে। বিদ্যাঞ্জলি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী অনুজ পেগুৰ। বিদ্যালয় মহাবিদ্যালয় চৰকাৰী অনুষ্ঠান নহয়, ইয়াত কমিউনিটিৰো সমানে সহযোগিতা থকাটো প্ৰয়োজন। বিদ্যালয়ৰ নিৰাপত্তাৰ সমাজক জড়িত কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাইজক স্বেচ্ছামূলকভাৱে সহায় কৰিবলৈ কোৱা হৈছে। 3 দিনত 2000 ফেন প্ৰদান কৰিছে প্ৰাক্তন ছাত্ৰই। CBSE আৰু আদৰ্শ বিদ্যালয় আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়তহে প্ৰযোজ্য হ'ব 300 টকাৰ মাচুল। চৰকাৰৰ অধীনৰ আদৰ্শ বিদ্যালয় সংগঠনে পৰিচালনা কৰিব। এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। পৰৱৰ্তী খবৰ, আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ 4ৰ্থ মৃত্যু বাৰ্ষিকী। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ 4ৰ্থ মৃত্যু বাৰ্ষিকীত মঙলবাৰে দেশবাসীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অটল সমাধিস্থলীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধানখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত দলৰ সভাপতি জে পি নড্ডাকে ধৰি আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে 1990 দশকৰ দ্বিতীয়াৰ্ধত দলৰ ক্ষমতাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজেপিৰ শক্তিশালী নেতাগৰাকীৰ স্মৃতিত এখন প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। ইপিনে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয় যে শ্ৰদ্ধেয় অটলজীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত ভাৰত মাতৃৰ গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ অতিবাহিত কৰিছিল। তেওঁ ভাৰতীয় ৰাজনীতিত দুৰ্বল কল্যাণ আৰু সুশাসনৰ এক নতুন যুগ আৰম্ভ কৰিছিল। তদুপৰি বিশ্বক ভাৰতৰ সাহস আৰু শক্তি উপলব্ধি কৰাইছিল। আজি মৃত্যু বাৰ্ষিকীক তেওঁক প্ৰণাম জনাইছোঁ। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইট কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত তেওঁক প্ৰণাম জনাইছোঁ। দেশক উন্নয়ন আৰু সুশাসনৰ মন্ত্ৰ প্ৰদান কৰা বাজপেয়ীৰ জীৱনত
তেওঁৰ ব্যক্তিত্বৰ গভীৰতা আৰু কামৰ উচ্চতাৰ প্ৰতিফলন হৈছে। ভাৰতৰ উন্নয়ন যাত্ৰাত তেওঁৰ অৱদান পাহৰিব নোৱাৰা। উল্লেখযোগ্য যে 1998 চনৰ পৰা 2004 চনৰ ভিতৰত 6 বছৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ভাৰত ৰত্ন বাজপেয়ীৰ 2018 চনত 93 বছৰ বয়সত মৃত্যু হৈছিল।